Hello everyone. So আমি alcohol phenol ether chapter to discuss কৰিছো. Last class ত আমি discuss কৰিছিলো তাৰ at the end physical properties আমি সোমাইছিলো. ঠিক আছে আমি তাৰ পৰাই কন্টিনিউস কৰো. অকমান last class ৰ এইটো আছিল কি আছিল? So last class ত আমি পাইছিলো boiling point and solubility. Last topic to আছিল both these properties alcohols phenol or both these properties higher than কি হয় আমি যেটো হাইড্রোকার্বন পাও alcohols and phenols তাহাঁতৰ দুইটাৰে এই দুটা প্ৰপাৰ্টি হাইড্ৰোকাৰ্বনতকে বেছি হয় ঠিক আছে বেছি হয় তাৰ কাৰণটো আমি কি বুলি কৈছিলো ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং due to intermolecular hydrogen bonding ঠিক আছে এই কথাটা আমি গম পাব লাগিব intermolecular hydrogen bonding কি হৈছিল লাস্ট ক্লাছত কোৱা হৈছে ইলেক্ট্ৰোনেগেটিভ এটম দুটা সাইডে আমাৰ থাকিব লাগিব তাৰ পিছত আমি যোনটো বন্ডিং পাম এটো হৈছে আমাৰ হাইড্ৰোজেন বন্ডিং ওকে এটা সোৱা আমি যি চাও এটা কোৱেশ্চন আছে ফিনলৰ পৰা মনত পৰিছে ফাৰ্স্ট ষ্টেপ তোমালোকে পাইছে চাগে এটো হল অৰ্থনাইট্ৰফিনল ওকে আৰু এটা হৈছে পেৰানাইট্ৰফিনল ইহঁতৰ দুইটাৰ যদি আমি চাও বয়লিং পইণ্ট which one will have more boiling point কাৰ বেছি হয় হেতু কোৱা গৈছিল যে পেৰাৰ বেছি হয় ওকে পেৰা নাইট্ৰফিনলৰ বয়লিং পইণ্ট বেছি হয় তাৰ কাৰণটো আমি যদি চাবলৈ যাওঁ এতিয়া আমি আগৰ ক্লাছটোৰ নিচিনা চাওঁ ইন্টাৰমলিকুলাৰ যেতিয়া হৈ থাকিব কথাটো বুজিবলৈ চেষ্টা কৰিবা এলকহল ফিনলে যেতিয়া ইন্টাৰমলিকুলাৰ বন্ডিং ফৰ্মেশন কৰিব ঠিক আছে সেম মলিকুলটাৰ লগত এটা বেলেগ এটা লগত যেতিয়া বন্ডিং ফৰ্ম কৰিছে এখন হাত সিখন হাত জোৰা হৈ এনেকে যোনটো ফৰ্ম হৈ আছে ঠিক আছে যাৰ ফলত তাহাঁতি এটা কি হৈ থাকিব ই এটা এছ'চিয়েটেড মলিকুল হিচাপে থাকিব পাৰিব এছ'চিয়েটেড মলিকুল ডাঙৰ বিটাৰ মলিকুল হিচাপে থাকিব পাৰিব কিন্তু এটো ই ফৰ্ম কৰিব এটা ই কিন্তু কি ফৰ্ম কৰিব এটা ইন্ট্ৰামলিকুলাৰ যাৰ ফলত ইয়াৰ মলিকুলাৰ মাছটো কি হৈ যাব molecular mass decreases এটা বস্তু মনত পেলো আমি পাইছে ডাইপোল মোমেন্টটো বয়লিং পইণ্টটো মলিকুলাৰ মাছৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল হয় হাই মলিকুলাৰ মাছটাক আমাৰ বয়ল কৰিবলৈ বেছি সময় লাগিব বেছি এনাৰ্জি লাগিব কিন্তু এইটো বস্তু কি হয় ইয়াত ইন্ট্ৰামলিকুলাৰ ফৰ্মেশন কৰে কেনেকৈ কৰে আমি যদি চাবলৈ যাওঁ নাইট্ৰজেন আছে হাইড্ৰোজেন ঠিক আছে এলিসা ফাংশন কৰিব পাৰিব দ্যাট মিন্স সি নিজৰ মাজতে এটা মলিকুলটো অকলশৰীয়াকৈ নিজেই সি গুট মাৰি আছে কিন্তু ই কি হৈছে নাইট্ৰফিনলটো পেৰানাইট্ৰফিনলটো কি কৰিছে ই এফালে বেলেগ এটা মলিকুলৰ লগত ফৰ্মেশন কৰিব ই কি কৰিব বেলেগ এটা আমি হেৰি লৈছো নিজৰ অৰিয়েন্টেশনটো এনেকৈ বনাই ল'ব যাতে ইহঁতি পেৰা লগত ইন্টাৰেকশনটো খুব ভাল ঠিক আছে H ইয়াতো কি থাকিব N+1O- এইটো প্যাটাৰ্ণত মানে সি কি ফৰ্ম কৰিব এটা ডাঙৰ মলিকুল হিচাপে ফৰ্ম হৈ থাকিব ই কিন্তু ইমান ডাঙৰ মলিকুল হিচাপে ফৰ্ম হৈ থাকিব নোৱাৰিব বিকজ ইন্ট্ৰা হৈ যোৱাৰ কাৰণে মলিকুলটো কি হৈ যায় নিজৰ মাজতে সংকোচ হৈ পৰিব মলিকুলাৰ মাছ কমি যাব আৰু মলিকুলাৰ মাছ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হয় বয়লিং পইণ্ট ঠিক আছে ভান্ডাৰ ওয়ালছ ফোর্স আমি পাইছো ভান্ডাৰ ওয়ালছ এইবোৰ আমি যদি চাওঁ ইটস ওয়ান টাইপ অফ ভান্ডাৰ ওয়ালছ ফোর্সে হয় ওকে এই হাইড্ৰোজেন বন্ডিংটো কি হয় ওয়ান টাইপ অফ হাইড্ৰোজেন বন্ড কথাটো কি বুজিব লাগিব ইন্ট্ৰা ওকে এতিয়া আৰু এটা কথা লাগে সারফেস এৰিয়া বহাৰ লগে লগে কি হ'ব আমাৰ বা যদি আমাৰ ব্ৰাঞ্চিং হয় আগত পাইছো আমি এলকাইল হ্যালাইড খিনিত সারফেস এৰিয়াটো যিমানেই বাঢ়িব সারফেস এরিয়া
directly proportional to the boiling point. Okay? But branching যদি থাকিব, branching is inversely proportional to the boiling point. হয়, branching থকা লাগিলে কি হৈ যাব, boiling point কমি যাব। হেতু আমি কৈছো branching কি হ'ব, branching যদি হয় দীঘল বস্তু এটা লৈছো তাক চপাই ওচৰলৈ আনি দিলো, ব্ৰাঞ্চ কৰি দিলো আমি, ব্ৰাঞ্চ কৰিলে তাহাঁতৰ মাজত মলিকুলাৰ মাছৰ যোনটো এট্ৰেকচন, ভান ডাৰ ৱালছ ফ'ৰ্চ ডিক্ৰিজেছ, ভান ডাৰ ৱাল ফ'ৰ্চ ডিক্ৰিজেছ। এইটো ডিসকাস কৰি থৈ আছে, মই বেছি ভিতৰত নাযাওঁ, এলকাইল হাইড্ৰাইড চেপ্টাৰটো ফিজিক্যাল প্ৰপাৰ্টিজ খিনি। ঠিক আছে, এতিয়া আমি এইখিনি বস্তু পঢ়িলো। বইলিং পইণ্ট, সলিবিলিটি কি বুজি পালা? সলিবিলিটি কি হয়? সলিবিলিটি soluble in water কৈছো আগত কেলে হয়, ডিউটি বিকজ অফ হাইড্ৰোজেন বন্ডিং। কি হাইড্ৰোজেন বন্ডিং? ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং হল, মানে সেম, একদম সেম নিজৰ ভিতৰতে যদি হৈছে কি হৈছে ইন্ট্ৰা, বেলেগ বেলেগ দুটাৰ মাজত যদি হয় সেম মলিকুল বা মানে চোৱা এনেকে বুজা কথাটো এ এ এ এ এ এ বা এ বি বি এ এ বি এ বি এ এনেকে যদি ফৰ্মেশন হয় কি হ'ব, ইন্টাৰ বুলি কম। ইন্টাৰ যদি মলিকুলটোৰ ভিতৰত ইন বিটুইন সৰি ইনসাইড দ্য মলিকুল যদি আমি পাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো intra, like in the case of ortho nitro ফিনলত কি হৈছিল, নিজৰ মলিকুলটোৰ ভিতৰত এটা মলিকুলৰ ভিতৰতে হৈছে। ঠিক আছে, আৰু এটা বেছি আমি নাচাওঁ, যিমানখিনি জানিবলগীয়া হৈ গ'ল। নেক্সট চাওঁ আমি এলকহলছ ফিনলৰ কিছুমান এচিডিক প্ৰপাৰ্টি। এলকহলছ ফিনলছ তাহাঁতৰ প্ৰপাৰ্টি চাওঁ। এলকহলছ ফিনলছ এচিডিক প্ৰপাৰ্টি, ইহঁতক কি বুলি কোৱা হয়? এলকহল ফিনলছক কি কোৱা হয়? ব্ৰনষ্টেড এচিড বুলি কোৱা হয়। কি বুলি কোৱা হয়? ব্ৰনষ্টেড এচিডছ। ব্ৰনষ্টেড এচিডবোৰে কি কৰে? প্ৰটন ডোনাৰ, ঠিক আছে। আৰু আৰ্হেনিয়াছ বুলি কেলে ক'ব নোৱাৰো, সলভেন্টৰ ওপৰত ডিপেন্ড নহয়। আৰ্হেনিয়াছত কি কৈছিলে, ক্লিয়াৰলি কোৱা হৈছিলে যে আমি ওয়াটাৰ যদি ডিসোসিয়েট কৰো, ওয়াটাৰ ডিজলভ কৰিলে কি কি হলে ডিসোসিয়েট হৈ যাব, H+ and OH-। ইয়াত কিন্তু আমি ব্ৰনষ্টেড এচিড বুলি ক'লে আমি কি বুজিম, সি নিজে যদি প্ৰটন ডোনাৰ হ'ব পাৰে, মানে ব্ৰনষ্টেড বেছ এটাই যদি তোমালোকে চাবা HOR, তেতিয়া কি কৰিব পাৰিব, এই H টো লৈ ল'ব আৰু O- হৈ যাব বন্ডিংটো। চোৱা H+ হিচাপে গৈছে, প্ৰটন ডোনাৰ বুলি ক'লে কি বুজিম, H+। আচ্ছা, প্ৰটন বুলি ক'লে আমি কি বুজিছো চোৱা, কেলে প্ৰটন কৈছো, H+ টোক আমি কেলে প্ৰটন কৈছো চোৱা, হাইড্ৰোজেন কেইটা আছিল ইয়াত, ইনিশিয়ালি হাইড্ৰোজেন কেইটা আছিল, এইটো ষ্টেজত হাইড্ৰোজেন এটা আছে, ইয়াৰ ইলেক্ট্ৰন এটা আছে, 1 ইলেক্ট্ৰন 1 প্ৰটন। কিন্তু H+ বুলি কোৱা লগে কি হৈ গ'ল, মাইনাছ এটা ইলেক্ট্ৰন কি হৈ গ'ল, ইয়াৰ পৰা মাইনাছ হৈ গ'ল, ইলেক্ট্ৰন 0, কিন্তু এটা প্ৰটন এতিয়াও ইয়াত আছে। ঠিক আছে নে? সেই প্ৰটনটোৱে কি হৈছে, নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি ফুৰিছে। বুজি পাইছে নে? এইটো ভাবিব পাৰে এক্সিষ্ট নহয় বুলি ভাবিব পাৰে, কিন্তু H+ হিচাপে এক্সিষ্ট কৰিছে বিকজ অফ প্ৰেজেন্স অফ 1 প্ৰটন। সেইকাৰণে 1 প্ৰটনৰ কাৰণে আমি কি কওঁ, H+ টো প্ৰটন বুলি কওঁ। ওকে, এতিয়া চোৱা ব্ৰনষ্টেড বেছ এটা লৈছে, যে বেছটোৱে কি কৈছে, হাইড্ৰোজেনটো এক্সট্ৰেক্ট কৰিছে ক'ৰবাত, যিহেতু এই OH পৰা এটা হাইড্ৰোজেন দিব পাৰে, সেইকাৰণে কি বুলি কোৱা হয়, ব্ৰনষ্টেড এচিডছ বুলি কোৱা হয়। ঠিক তেনেদৰে ফিনলো কি হয়, ফিনলৰ এচিডিক কেৰেক্টাৰটো অকমান বেলেগ ধৰণে দেখাব পাৰোঁ, ব্ৰনষ্টেড এচিড বুলি দেখাব পাৰিম, কিন্তু তাক ৰিজনেন্সে বেছি ইষ্টাব্লিছ কৰিব পাৰে, সি কেলে দিয়ে নাই। ঠিক আছে, ৰিজনেন্স যদি আমি চাওঁ, ফিনলৰ ৰিজনেন্স, ফিনলৰ মানে এচিডিক প্ৰপাৰ্টিটো চোৱা, আমি ইয়াৰ ৰিজনেন্স ড্ৰ কৰিব লাগিব। ওকে, এইটো ফিনল, আমি এইটো ডাইৰেক্টলি দেখাম।
সদায় ৰাইট হেণ্ড সাইডৰ পৰা ষ্টাৰ্ট কৰিবা যোনখিনি এতিয়াও ৰিজনেন্স ড্ৰ কৰিবলৈ পৰা নাই প্লিজ এটো ভিডিও ভালকে চোৱা এবাৰ কেনেকৈ আমি ড্ৰ কৰিম যিকোনো এটা আমি এটো প্লাস m ইফেক্টত পৰিব দেই প্লাস m ইফেক্টত প্লাস m ইফেক্ট মানে কি ৰিজনেন্সৰ বা প্লাস m বা প্লাস r দেই প্লাস r ঠিক আছে যেতিয়া লোন পেয়াৰ ইলেক্ট্ৰনখিনি ৰিংটোৰ ভিতৰলৈ ডোনেট কৰিব হেতু কি কম আমি প্লাস m বা প্লাস r আকবা কৈছো ইলেক্ট্ৰনখিনি যেতিয়া ভিতৰলৈ আহিব ৰিংটোৰ ভিতৰলৈ তেতিয়া কি হ'ব প্লাস m বা প্লাস r আর যার ফলত রিংটোত কি চার্জ ডেভেলপ হ'ব ring will acquire negative charge কার্বন আয়ন টাইপৰ ফৰ্মেশন হ'ব সোয়াইনা ইফালে সোমালে এটো ইফালে ওলালে নেগেটিভ মান 1 2 নেগেটিভ লাগিব 2 আকো এটো কি হ'ব এটা সাইকেল আমি কমপ্লিট কৰিম এফালে সোমাব এফালে ওলাব মাইনাস এতিয়া চোৱা এটা বস্তু আমি কি ভুল কৰিছো চোৱা ইয়াত লোন পেয়াৰ আছিল দুজোৰ অক্সিজেনৰ হাতত কিন্তু সেই লোন পেয়াৰটো ইয়াত ডোনেট কৰিছে মানে ডোনেট হৈছে যাৰ ফলত অক্সিজেনৰ নিজৰ ভ্যালেন্সি আমি যদি চাও কিমান হৈছে 1 2 3 4 5 6 মানে 1 2 3 4 5 6 বা এটো আমি এজুৰ ধৰি লৈছো 1 2 3 4 5 6 7 8 এতিয়া নিজৰ ওচৰত কেটা ইলেক্ট্ৰন আছে 1 2 1 2 3 4 5 6 মানে 6 যেহেতু তাৰ নিজৰ ইলেক্ট্ৰন কি হৈছে হেৰুৱাইছে বন্ডিংত দিছে লোন পেয়াৰ যে হেৰুৱাইছে এখানে তার কি চার্জ হবে পজিটিভ চার্জ বুঝি পাইছা না অৰিজিনালি তাৰ ওচৰত আছিল বেছিকে আছিল সি কাবাক দি দিলে যাৰ ফলত সেই দুটা হেৰুৱাৰ কাৰণে সি পজিটিভ হৈছে পজিটিভ হয় মানে কি বুজিবা যে সি কাবাক পাবলগীয়া আছে এক্সট্ৰা ঠিক আছে পাবলগীয়া আছে আছিল তাৰ ওচৰত নাইকিয়া হৈ গ'ল যেটো আমি পজিটিভ দি দিছো ঠিক আছে ৰিজনেন্সটো কি আছে minus ইফালে সরি তোমাৰো নেগেটিভ তো এফালে আহা মানে কি নেগেটিভ তো এফালে আহা মানে কি বন্ডিং তো ইয়াত হ'ব এ টু বাহিৰলৈ ওলাব এফালে সোমাব এফালে বাহিৰলৈ ওলাব এফালে চোৱা এটো সেম পজিশনত আছে এই নেগেটিভ চাৰ্জ তো ইয়াত সোমাইছে মানে কি ইয়াত বন্ড ক্ৰিয়েট কৰিছে আৰু এটো ইয়াৰ পৰা কি হৈ যাব ওলাই যাব এটো সেম और नेक्स्ट वन नेक्स्ट एकदम लास्टत কি হ'ব এটো 3 এটো 4 লাস্টত কি হ'ব আগৰ নিচিনা এটা সাইকেল কমপ্লিট কৰিব অৰ্থ পজিশনত এটা সাইকেল কমপ্লিট কৰিব উমাব উলাব মাইনাস টেট কি হৈ যাব বন্ডিং হৈ যাব মাইনাস বন্ডিং আৰু এইটো পাই বন্ড যোনটো আছিল ওপৰলৈ উঠি যাব হল এতিয়া যদি চাও পজিটিভ যদি কেলে আইছে ভালকে যদি চোৱা আকবা কৈছো পজিটিভ কেলে আইছে চোৱা ইয়াত অক্সিজেন কেটা আছে আৰু নিজৰ ইলেক্ট্ৰন কেটা আছে 1 2 3 4 1 2 3 4 5 6 হলে 5 6 ইয়াত কেটা হৈ গ'ল কিন্তু নিজৰ 1 2 3 4 5 6 আৰু এইকিটা যদি কাউন্ট নকৰো তাৰ ভ্যালেন্সিটো স্যাটিসফাই হৈছে জানো নাই হোৱা এই ভ্যালেন্সি মানে অক্টেট টু সরি অক্টেট টু কি হয় স্যাটিসফাই নাই হোৱা অক্টেট স্যাটিসফাই যদি নহয় কি পজিটিভ বুলি হয় বুজি পাইছা আৰু অক্সিজেন কি হয় আৰু এটা কথা মনত ৰাখিবা অক্সিজেন কি হয় এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্টে সদায় কি বিচাৰিব নিজৰ ওপৰত নেগেটিভ চাৰ্জ অৰ লোন পেয়াৰ বিচাৰে কিন্তু ইয়াত কি হৈছে সি নিজৰ লোন পেয়াৰটো ডোনেট কৰি দিছে মই আকবা কৈছো নিজৰ লোন পেয়াৰটো ডোনেট কৰিছে যাৰ ফলত কি চাৰ্জ দিছে পজিটিভ চাৰ্জ দিছে হয় না এই পজিটিভ চাৰ্জ হোৱাৰ কাৰণে চোৱা এই ৰিজনেন্সৰ ইফেক্টত গম পাইছো যে অক্সিজেনে কি হ'ল পজিটিভ চাৰ্জ একুৱাৰ হোৱাৰ কাৰণে কি হ'ল এতিয়া এই অক্সিজেন হাইড্ৰোজেন বন্ডাল কি হৈ যাব উইক হৈ যাব তাকটো লাগে ইলেক্ট্ৰন লাগে অক্সিজেনৰ কি হ'ল অক্সিজেনে নিজৰ ওপৰত ইলেক্ট্ৰন থকাটো বিচাৰে কিন্তু ইয়াত ৰিজনেন্সে কি কৰালে তাৰ ইলেক্ট্ৰনখিনি ডিলোকেলাইজ কৰাই দিলে কি কৰাই দিলে ডিলোকেলাইজ
নিজৰ জেগাত নথৈ পেলাই ডি লোকেলাইজ কৰিছে যাৰ ফলত এতিয়া কি কৰিব অক্সিজেনে এই ওচৰৰ হাইড্ৰোজেনটো সৰু হয় অক্সিজেনৰ তুলনাত সেইকাৰণে কি কৰিব এইডোখৰ টান মাৰি দিব যাৰ ফলত O2 ইফালে মাইনাছ হৈ যাব চোৱা এইটো এটা ষ্ট্ৰাকচাৰ আমি চাব পাৰোঁ এইটো পজিটিভ আছে নহয় ই কি কৰিব এইটো টান মাৰি দিব যাৰ ফলত নেক্সট ষ্টেপত কি হৈ যাব এটা ফিনক্সাইড আয়ন ফৰ্মেশ্যন কৰিব H+ বুজি পাইছা ফিনলৰ এচিডিক হোৱাৰ কাৰণটো কি ডিউ টু বিকজ অফ ৰিজনেন্স ইয়াত কি হয় পজিটিভ চাৰ্জ ক্ৰিয়েট হয় আৰু তাৰপিছত তাৰ পোলাৰিটিটো কি হৈছে পোলাৰিটিটো ইনক্ৰিজ হয় পোলাৰিটি ইনক্ৰিজ হোৱাৰ কাৰণে পোলাৰিটি ইনক্ৰিজেছ দ্যাটছ ওয়াই পুল দা এই ইলেক্ট্ৰন যেটো পুল কৰে আৰু যাৰ ফলত হাইড্ৰোজেনটো ৰিলিজ হয় ঠিক আছে মেইনলি কথাটো ৰিজনেন্স এতিয়া এটা চোৱা এমং এলকহল আৰু ফিনলৰ ভিতৰত কোনটো বেছি এচিডিক এমং এলকহল আৰু ফিনলৰ ভিতৰত যদি আমি চাওঁ এচিডিক ক্যাৰেক্টাৰটো কাৰ বেছি কোনটোৱে বেছিকে সোনকালে মানে কোনটোৱে সোনকালে নীলাটো ৰঙা কৰিব পাৰিব সেইটো দেখা গৈছে যে ফিনল ইজ more acidic than alcohol phenol is more acidic than alcohol ঠিক আছে এতিয়া চোৱা এই এলকহল বিলাক এলকহল আমি ধৰিলো ROH প্লাস যদি আমি মেটেলৰ লগত ৰিঅ্যাকশন কৰাও এচিডিক ক্যাৰেক্টাৰটো কেনেকৈ ডেভেলপ কৰে অকল এনেকুৱাই নহয় যে নীলা নিকপেছ পাই ডেভেলপ কৰিব এচিডিক ক্যাৰেক্টাৰটো কেনেকৈ আমি হেৰি কৰিব পাৰোঁ যেতিয়া হি মেটেলৰ লগত ৰিঅ্যাকশন কৰিলে কি দিব পাৰিছে কি হাইড্ৰোজেন গেছটো দিছে H2 গেছ দিয়ে ৰিঅ্যাকশন উইথ মেটেল এতিয়া কি পঢ়িছো আমি এচিডিক ক্যাৰেক্টাৰ চালো এতিয়া এচিডিক ক্যাৰেক্টাৰ থকাৰ কাৰণে এলকহলে কি কৰিব ৰিঅ্যাকশন উইথ মেটেল দিয়ে এলকহল ঠিক আছে ৰিঅ্যাকশন উইথ মেটেল ঠিক তেনেদৰে ফিনলে কিন্তু ডাইৰেক্টলি হেৰি লগত নকৰে মেটেলৰ লগত নকৰে ইন প্ৰেজেন্স অফ সোডিয়াম হাইড্ৰক্সাইডত এচিড প্লাস বেস সো এলকহল ফিনল টু এচিড এটো বেস হিউ কি ফৰ্মেশন কৰিব এটা সল্ট ফৰ্মেশন কৰিব দিস ইজ অলসো সল্ট নেগেটিভ পজিটিভ বুজি পাইছে না এটো সল্ট হয় এই সল্টৰ নাম কি সোডিয়াম এলক্সাইড সোডিয়াম এলক্সাইড যদি ইয়াত R2 ঠাইত CH3 থাকিলে সোডিয়াম মিথক্সাইড হলতেন যদি R2 ঠাইত C2H5 থাকিলেতেন সোডিয়াম মিথক্সাইড হলতেন এতিয়া চোৱা এচিড প্লাস বেস ইউ কি ফৰ্মেশন কৰিব এটা সল্ট ফৰ্মেশন কৰিব আৰু হাইড্ৰোজেন গেছ এনেকৈ ডিফাইড ঠিক আছে দিস ইজ দা ৰিঅ্যাকশন উইথ মেটেল মানে এলকহল ফিনল যে দেখা হল এলকহল আর এসিডিক বুলি আমি গম পালো এতিয়া লাগে এলকহল ফিনল সোয়া এলকহল ফিনল ইহঁতৰ ভিতৰত যদি চাও H2O গোটেইকেইটা কি হয় ব্ৰনষ্টেড এসিড হ'ব পাৰে কি হয় ব্ৰনষ্টেড এসিড তোমাক যদি কয় ইনক্ৰিজিং অৰ্ডাৰ সজাব লাগে বুলি ঠিক আছে ইনক্ৰিজিং অৰ্ডাৰ সজাব লাগে বুলি তেতিয়া আমি কি লিখিব লাগিব H2O greater than phenol greater than alcohol acidity order acidic order ঠিক আছে H2O phenol greater than alcohol well phenol to কেলে H2O পিছত আহিলে because phenol অলপ কি আছে character বা greater than equal হ'ব পাৰে কিন্তু দেখি যায় দেখা গৈছে water to acidity কিছুমান ক্ষেত্ৰত বেছি হয় কিছে greater than equal মানে কিছে well phenol because of এই যে বেনজিন ৰিংটো যে আছে নহয় বেনজিন ৰিংটো কি হয় প্লাস আৰু ইফেক্ট এটা আছে কি হয় প্লাস ইউ কি কৰিব পাৰে বেনজিন ৰিংৰ এটা নিজৰ ইফেক্ট আছে কি অক্সিজেনলে ইলেক্ট্ৰন ডোনেট কৰাৰ এটা টেন্ডেন্সি থাকে ঠিক আছে লিটল বিট টেন্ডেন্সি আছে সেইকাৰণে মই কি লিখিছো গ্ৰেটাৰ দেন ইকুৱেল H2O আৰু ফিনলৰ অলমোস্ট গ্ৰেটাৰ দেন ইকুৱেল হ'ব পাৰে বা কেতিয়াবা H2O ডাঙৰ হ'ব পাৰে ঠিক আছে এতিয়া চোৱা এলকহল কেনেকুৱা টাইপৰ থাকে 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী এটা টাৰ্চিয়াৰী এলকহল লৈছো এটা সেকেন্ড ডিগ্ৰী এলকহল লৈছো এটা 1 ডিগ্ৰী এলকহল লৈছো আমি কোন ইহঁতৰ যদি এসিডিক ক্যাৰেক্টাৰটো আমি চাবলৈ হয় এসিডিক অৰ্ডাৰ আমি কাৰ চাইছো প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী এলকহল ঠিক আছে কাৰ বেছি হ'ব আমি কাৰ্বক্সিলিক এসিডৰ প্ৰপাৰ্টি জানো যে প্লাস I effect
decreases এটা কি বুঝাইছো মই decreases acidity okay minus I effect increases acidity ঠিক তেনেদৰে কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত আমি যোনটো পাইছিলো ইয়াতো তাহাঁতি কি হয় এসিডে হয় মানে এসিডে হয় বা আৰএস এনেকৈ লিখি দিছো সেইকাৰণে চোৱা ইয়াত যোনফালে আৰ বেছি থাকিব আৰ বেছি থাকিলে কি হ'ব পলাৰিটিটো ডিক্ৰিজ হৈ যাব কাৰ্বন এ OH এর মধ্যে পলারিটি কি হৈ যাব ডিক্রিজ হৈ যাব পলারিটি ডিক্রিজ হলে কি পুল কৰিব জানো পলারিটি ডিক্রিজ হয় মানে কি সোৱা প্লাস মাইনাস মানে অক্সিজেনটো যিমানে পায় যদি প্লাসত থাকে নহয় কি সিমানে বেছিকে পুল কৰিব পাৰিব হল প্লাসত যিমানে থাকিব কি সিমানে বেছিকে পুল কৰাৰ সম্ভাৱনাটো বেছি হ'ব যাৰ ফলত ইহতৰ ভিতৰত সোৱা প্লাস আই গ্ৰুপ কোড বেছি আছে প্লাস আই গ্ৰুপ ইয়াতে এটা তিনটা আছে দ্যাট মিন্স ইয়া আটাইতকৈ কম হ'ব আৰু ইনক্ৰিজিং অৰ্ডাৰটো আমি কেনেকৈ লিখিম primary secondary tertiary হগল এটো হৈছে অ্যালকোহলৰ ইনক্ৰিজিং অৰ্ডাৰ among primary secondary tertiary কেলে হৈছে ৰিজনটো because of presence of plus I effect তো plus I effect কি কৰাব ডিক্ৰিজ কৰাব আটাইতকৈ বেছি আৰ গ্ৰুপ কোড আছে ইয়াৰ আছে হগল এটো মনত ৰাখিব এটা চোৱা যদি অ্যালকোহল এটা যদি এটা ষ্ট্ৰং এসিড থাকে ইন প্ৰেজেন্স অফ ষ্ট্ৰং এসিড ধৰিলা মই এটা ইনঅৰ্গেনিক এসিড লৈছো in presence of inorganic acid মানে বা strong acid লৈ লম normally inorganic acid খিনি কি হয় strong acid হয় তেতিয়া কি হ'ব স্যার H2SO4 ROH তেতিয়া alcohol will act as base আৰু এতিয়াহে কি কৰিব এসিড হিচাপে কাম কৰিব হল alcohol যেতিয়া কি কৰিব বেস হিসাবে কাম কৰিব বেসে কি কৰে বেসে ব্রোমস্টেড বেসে কি কৰিব ব্রোমস্টেড বেসে উইল কি কৰিব অ্যাট্রাক্ট H+ ঠিক আছে H+ টো অ্যাট্রাক্ট কৰিব দ্যাট মিন্স সি কেনেকা হৈ যাব কৈছা ROH আছে নহয় তাত আৰু এটা H+ লগ লাগিব আৰু এটো কি হৈ যাব পজিটিভ হৈ যাব কৈছে নিজৰ লোন পেয়াৰটো ইনি হেৰুৱাই দিলে টোটাল লোন পেয়াৰ আছিল ইয়াত এজুৰ লোন পেয়াৰ আছে কাৰণে কি হৈ গ'ল H+ আৰু এটা কথা বুজিব পৰা ইয়াত কেটা আছে অক্সিজেনৰ সাথে যে প্লাস হৈছে ডিউ টু ল্যাক অফ 1 ইলেক্ট্ৰনৰ কাৰণে হৈছে তো ঠিক আছে 1 ইলেক্ট্ৰন কেনেকৈ হৈছে আকৌ বুজাই দিছো 1 2 অক্সিজেন কিমান হয় 2.6 ইয়াত চোৱাচোন কেটা আছে ROH 1 2 3 4 5 6 ঠিক আছে 5 6 আছে সটা নিজৰ হাতত আছে এই যেতিয়া H+ টা হৈ গ'ল তেতিয়া কেনেকুৱা হৈ গ'ল RH আমি এটা কি দিছো প্লাস দিছো হয়নে প্লাস তো কেলে দিছো বুলি কৈছো অক্সিজেনৰ ব্যালেন্স এটা ছটা আছিল না ইয়াত কিন্তু কেটা আছে পাঁচটা আছে ভালকে কাউন্ট কৰি যদি আমি চাও 1 2 3 আৰু কি আছে দুটা বুজিছা কথাটো অথনি যে প্লাস হৈছে ফিনালত মই কৈছে যে ডিউ টু ল্যাক অফ 1 ইলেক্ট্ৰন কমি গৈছে এটা ইলেক্ট্ৰন কমি গৈছে কেন 1+ দুটা ইলেক্ট্ৰন কমি যায় 2+ দিছে ঠিক আছে হে যিমানে প্লাস চাৰ্জটো ক্ৰিয়েট হ'ব তিমানে তাৰ এসিডিটি বাঢ়িছে কিন্তু ইয়াত কি হৈছে ইয়াত অ্যালকোহলটো এজ এ বেস হিচাপে কাম কৰিছে ইন প্ৰেজেন্স অফ ষ্ট্ৰং এসিড ঠিক আছে এইখিনি হৈছে অ্যালকোহলৰ এসিডিক প্ৰপাৰ্টি বুজিলো আমি H2O ফিনল গুটেকিটাৰ ভিতৰত এসিডিক ক্যাৰেক্টাৰটো কাৰ বেছি হয় দ্যাট মিন্স আৰু এটা কথা ইয়াৰ বুজি পাব পৰা যে প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী পা আমি বুজিছো যে প্লাস আই ইফেক্ট হলে কি হয় ডিক্রিজ মাইনাস আই ইফেক্ট হলে ইনক্রিজ ঠিক আছে আজি ক্লাসত এইখিনি আছিল চাই লব ভালকে এসিডিক ক্যাৰেক্টাৰ তো কেলে হয় ফিনলৰ মেইনলি টাটা কোৱেশ্চন আহি ঠিক আছে থ্যাংক ইউ